আজি আমাৰ কেবিনেটে অসমত বানপানী পৰা প্ৰতিৰোধৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2,205 কোটি টকাৰ বিভিন্ন প্ৰকল্প হাতত লোৱাৰ যেটো প্ৰস্তাৱ আছিল তাক অনুমোদন জনায় 2,205 কোটি টকাৰে আমি অসমত 76 কিলোমিটাৰ আমি বানপানীৰ ইৰোশন কন্ট্ৰোলৰ বাবে আমি কাম কৰিম এন্টি ইৰোশন হ'ব 76 কিলোমিটাৰ 33 কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ'ব আৰু 17.72 কিলোমিটাৰ প্ৰো সিলটেশনৰ কাম কৰা হ'ব এই প্ৰকল্পটোৰ অধীনত এটা নতুন ব্যৱস্থা কৰা হ'ব যে আমি ল্যান্ড ৰিক্লেমেশন কৰিব পাৰো নেকি আমি প্ৰথম গোৱালপাৰা টাউনত এই প্ৰজেক্টৰ অধীনত এটা প্ৰকল্প আছে যাৰ জৰিয়তে ব্ৰহ্মপুত্ৰত আগতে যি মাটি উটি গৈছিলে পানীয়ে লৈ গৈছিলে সেই মাটি আমি পুনৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাম ইতিমধ্যে বগীবিলৰ তলত এই প্ৰচেষ্টা দি আমি বহুখিনি সফল হৈছো অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থাৰে আমি মাটি ব্ৰহ্মপুত্ৰত যোৱা মাটি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো বগীবিল দলঙৰ সমীপত সেই ব্যৱস্থাটোকে আগবাঢ়ি লৈ গৈ এই 2,205 কোটি টকা যেটো বান সুৰক্ষাৰ কামত আজি আমি অনুমোদন জনাইছো তাত এটা ডাঙৰ কম্পোনেন্ট থাকিব ল্যান্ড ৰিক্লেমেশন আৰু এনেকে যদি আমি সফল হ'ব পাৰো তেতিয়ালে ব্ৰহ্মপুত্ৰই লৈ যোৱা বহুতো মাটি আমি পৰৱৰ্তী দিনত হয়তো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট